নমস্কাৰ, জয় অসম। মই বিকাশ অসম, বিলাসিত অসম কামৰূপ জিলা সমিতি মুখ্য সচিব। ডিষ্টাৰ্ব হৈছে নাই? আচ্ছা, এই আমাৰ লগত আছে, আমি এটা জেগাত উপস্থিত আছো যে বিলাসিত অসম যে প্ৰত্যেকজন ব্যক্তিৰ বুকুত আছো, আৰু বিলাসিত অসমক যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে যে সহায় কৰে তাৰ এটা জ্বলন্ত প্ৰমাণ আছে। মোৰ লগত আছে আমাৰ প্ৰেম কাগৰা। প্ৰেম কাগৰা ঘৰ আহিছে। প্ৰেম কাগৰা বিলাসিত অসমৰ এজন মানে অক্লান্ত সৈনিক। আপোনালোকে ইতিমধ্যে গম পায় যে বিলাসিত অসমৰ আমি ছজনকৈ সৈনিক সতীৰ্থ জেলত আছিলো। জেলত থাকোঁতে মোৰ জামিনৰ কাৰণে যিকেইজন ব্যক্তি আনিছিলে তেওঁলোকৰ সেইকেইজন ব্যক্তি কেঞ্চেল হৈছিলে। কিন্তু শেষত মানে এজন ব্যক্তিয়ে মোৰ হৈ জামিন লৈ দিছিলে। তেখেত হ'ল আমাৰ প্ৰেম কাগৰা দেউতাক। দেউতাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে দেউতা আছে, প্ৰেম কাগৰা দেউতাক ধন্যবাদ। তাৰপৰা প্ৰেম কাগৰা মা এফালে আছে, মাক দেখাই দিয়াচোন। মা আছে, প্ৰেম কাগৰা ভনীয়েক আছে, তাৰপৰা বাইক হয় ন, এইফালে আইতা আছে। আইতা বয়স কিমান আছে? 95 বাপৰে। টিকলুটো কাক? ভাগিন আছে, ঠিক আছে। আৰু বিলাসিত গোটেই মানুহখিনি আছে। আমাৰ ইউ জেল খাইছিলে বিক্ৰান্ত, আমাৰ এইফালে আছে দেউতা আহি পেলাই সি নাই পঢ়া আহি আছে। আমি এই ভিডিঅ'টোৰ যোগেদি আমি প্ৰেম কাগৰা দেউতাক আৰু ফেমিলিক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰেম কাগৰাই কিবা ক'ব এতিয়া? আজি মই নকওঁ বেছিকে। নমস্কাৰ, জয় অসম। আৰু ভাল লাগিছে মানে বিকাশ দাহঁতক চবক আৰু আহিছে যদি আহিছে কাৰণে সেইটো আৰু চবকে ধন্যবাদ দে। মোৰ ঘৰত আহিছে আজি। আৰু প্ৰেম কাগৰা দেউতাকে কি ক'ব? মই এইটো ধন্যবাদ দিছো আপোনাক কি আপোনাৰ হেৰিটো জামিনটো মই ললো, লৈ পেলাই মায়ে মোক কিবা হেৰি কৰিছে। মই যি কৈছো এইটো ফটাফট কৈ দিছো, যেনেকে কৈছে তেনেকে মায়ে মোক, মই মানে ভিতৰত সোমাই গৈছো। সোমাই পেলাই সি মোক সুধি আছে আপুনি কেনেকে জানে মোৰ জমাইও যোৱাটো লগতে ডিব্ৰুগড় পঢ়িছে। যি আছে কৈ দিছো। টিকলু মাইনাটো লগত আছে আৰু আমাৰ আইতা আছে। এই আইতা আমাৰ সকলোৱে আইতা হয়। আৰু প্ৰেম কাগৰাৰ মাক আছে, মা কিবা কব? আৰু আমি সকলোৱে খুব ধুনীয়া জেগাত বহি আছো। ইয়াৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে বিলাসিত অসম প্ৰত্যেকটো জাতি জনগোষ্ঠী যে বুকু মাজত আছে, সকলো কাৰণে যে আছে। দেউতাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো। দেউতাকে মোৰ সেইদিনা জামিন নোলোৱাহেঁতেন মই আপোনাৰ তাতে থাকিবলগীয়া হ'ল জেলতে। আৰু ইয়াকনো ধন্যবাদ জ্ঞাপন কৰিছো। একদম দেউতাক একদম জবৰদস্তি পটাপট আহি উলিয়াই লৈ গুচি গৈছে। আৰু বাকী সৈনিক সতীৰ্থ আমাৰ লগত আছে, তপন আছে, দীপ আছে, মতিও আছে, বিপিন দা আছে। এইজন বিপিন দাক কথা নকলে মানে বাকী থাকি যাব। বিপিন দা দিনে ৰাতিয়ে পুৰা মানে দৌৰি আছিলে। আৰু আমাৰ বিক্ৰম, ইফালে তন্ময়, বাকী মানুহখিনি কথা নকলেও থাকি যাব। আমাৰ মহিলা ফালৰ পৰা আমাৰ ৰবি বাইদেউ খিনি পুৰা দৌৰিছিলে। ৰবি বাইদেউ আছিলে। বাকী সকলো মহিলাকে ধন্যবাদ জ্ঞাপন কৰিছো। আমি আজি প্ৰেম কাগৰাত চাহ খাম আৰু কোনোবা দিন এনেকুৱা আহিব ভাতো খুৱাম। আমাৰ কেমেৰাত হেৰি আছে, কি মইনা আছে, তাক নেদেখাওঁ। চাহ পাতি বেয়া হৈছে। ধন্যবাদ।